Hi everyone, আজি মই বহুত এক্সাইটেড বিকজ আফটাৰ 4 years মই আকৌ ইউটিউবত বেক হ'লোঁ। এই 4 বছৰত মোৰ জীৱনত বহুত বস্তু চেঞ্জ হৈছে আৰু য়েছ এখেত হ'ল মোৰ মানুহজন। যোনে যোনে নাজানে তেখেতলোকক মই কৈ দিওঁ যে মোৰ বিয়া হৈছে 29 মাৰ্চ 2026ত। আমাৰ 4 বছৰৰ সম্পৰ্ক আছিলে। আফটাৰ 4 years আমি আমাৰ ঘৰত জনালোঁ, দেন ঘৰৰ চবৰে ডাঙৰৰ আশীৰ্বাদ লৈ ফাইনেলি আমাৰ বিয়া হৈ গ'ল। বিয়াৰ পিছত মাৰ ঘৰত যোৱাৰ এক্সাইটমেণ্টটো সেইজনী ছোৱালীয়ে বুজি পায় যাৰ হয়তো বিয়া হৈছে। আৰু গাইজ আমি ওলাই গ'লোঁ, এই চাওক মই হাৱাই চেণ্ডেল পিন্ধিয়ে গৈ আছোঁ। সেইটোৱে হ'ল মাৰ ঘৰ, য'ত তুমি যেনেকৈ ইচ্ছা তেনেকৈ যাব পাৰা, তাত তোমাক কোনো জাজ নকৰে। চ' গাইজ ফাইনেলি ওলাই আহি আমি দেখা পালোঁ আজিৰ ৱেডাৰটো বহুতেই ধুনীয়া আৰু ৰাস্তাত গৈ থাকোঁতে আমি কোমোৰা আৰু লেচেৰাও লৈ ল'লোঁ বিকজ আমি দুজনেই ভাল পাওঁ। মই ৰাস্তাত লগ পালোঁ জ্যোৎস্নাক। জ্যোৎস্না আমাৰ ঘৰত সৰুৰ পৰাই থাকি ডাঙৰ হোৱা আৰু চাওক তাই আজি বিয়া পাতি বাচ্ছাৰ মাকো হৈ গ'ল। তাইৰ লগত বহুত লেকচাৰ চেকচাৰ মাৰি গ'লোঁ ঘৰৰ পিনে। গৈ ফাইনেলি মই মোৰ ঘৰৰ গলি দেখা পালোঁ, মোৰ ঘৰ পাই গ'লোঁ গাইজ। আমাৰ ঘৰত গৰু ছাগলী চব দেখা পাব আৰু ৱেডাৰটো চাওক আমাৰ ঘৰৰ পৰা ইমানেই ধুনীয়া হৈ আছে। ই হ'ল ব্লেকি আৰু ই হ'ল গুড্ডু। এই দুটা ইমান এক্সাইটেড থাকে মই যেতিয়াই ঘৰত আহোঁ। ভিতৰত আহি দেখা পালোঁ মোৰ ভাবি আৰু মোৰ দাদী ৰখি আছে। দাদী মানে মোৰ আব্বাৰ মাহী। এই দাদীক আমি সৰুৰ পৰাই পাইছোঁ আৰু দাদী আমাক বহুত বেছি মৰম কৰে। দাদীক লেচেৰাটো দি পেলাই ক'লোঁ ভিতৰত থৈ দিয়া। ভিতৰত সোমাই আহি মোৰ দাদীক লগ কৰিব আহিলোঁ, মানে মোৰ আব্বাৰ মা মোৰ দাদী। দাদীৰ একচুৱেলি গাটো ভাল নহয়, সেইকাৰণে আমি দাদীক চাবলৈ আহিছিলোঁ আজি। এইটো হ'ল আমাইৰা, মোৰ ভতিজী। এইৰ ইমান ষ্টাইল কি ক'ম, চবকে কথা চথা পাতি আহি গ'লোঁ পাকঘৰত। ইমানেই ভোক লাগিছে, ভাবি সুধিলোঁ কি বনাইছা। ভাবিয়ে ক'লে যে ডাল ফ্ৰাই আছে আৰু চিকেন আছে, তুমি ভাতটো খাই লোৱা। মই কৈছোঁ ঠিক আছে তুমি বাঢ়া, মই খাই ল'ম। তাৰপিছত মই আহিলোঁ বাহিৰত ওলাই দেখা পালোঁ আমাইৰা দোকান গৈছিলে। দোকানৰ পৰা অহাৰ পিছত তাইক সুধিলোঁ যে তুমি কি আনিছা। তাই আমাৰ কাৰণে একো অনা নাই, তাই নিজৰ কাৰণে চকলেট লৈ আহিছে। এতিয়া মোৰ মানুহজন আৰু তাই যুঁজি আছে যে মোৰ মানুহজনে বিচাৰি দিছে তাইক চকলেট আৰু তাই নিদিয়ে। প্ৰথমত নিদিওঁ বুলি কৈছে, এতিয়া দি আছে, কিন্তু মোৰ মানুহজনে নলয়। ইহঁতে দুটাই এনেকেই কাজিয়া কৰি থাকে, ইমানে দুটাৰ উৎপাত বাপৰে। আজি যিহেতু মই আপোনালোকক কৈছিলোঁ আমাৰ দাদীক আমি চাব আহিছিলোঁ, তো আমি দাদীক ডক্টৰৰ তাতো লৈ যাব লগা আছিলে। তো সেইকাৰণে মোৰ মানুহজন আৰু মই বহি আমি দাদীক সুধি আছিলোঁ যে দাদীৰ কি কি প্ৰব্লেম। চব শুনি আমি ফাইনেলি দাদীক ওলাই লৈ গ'লোঁ। একচুৱেলি মই যোৱা নাই, মোৰ মানুহজন গৈছে, মই ঘৰতে থাকি দিলোঁ। আজিলৈ ইমানেই আছিলে, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব। আকৌ লগ পাম নেক্সট ব্লগত।